হেৰি এনেকৈ বহিয়ে থাকিবনে নে কিবা এটা কৰিব? যাওক আকৌ বজাৰলৈ। মই কি বনাম? এতিয়া পাচলি নাই নহয়। আকৌ ইহঁতি আজি বন্ধ বাৰ মাংস অকণ খাওঁ খাওঁ কৰি আছে। যাওক লৈ আহকগৈ। আই ৰ'বা ততে দিয়া নাই তোমালোকে হে? দেওবাৰ হ'ল নে কি আৰু খোৱাৰ মানে লিষ্ট সিহঁতৰ আৰম্ভ হৈ যায়। ৰচোন গোটেই সপ্তাহটো কাম কৰোঁ, আজি অকণমান বহিবলৈ দেচোন। অ' মা, আমাকে দিয়াচোন বজাৰ কৰিবলৈ। মই বায়ে গৈ পেলাই বজাৰ কৰি লৈ আহোঁ দিয়া। অঁ যা তেনেহ'লে যা, ইহঁতকে দি দিয়ক বেগটো আৰু পইচাকেইটা। সিহঁতি বজাৰ কৰি লৈ আহিব। সিহঁতি কি কি খায় সপ্তাহটোলৈ বজাৰ কৰি লৈ আহিব। মই এনো বজাৰলৈ গৈ থাকিব নোৱাৰোঁ দেই ইমানকৈ। ঘৰৰে কাম কৰিমনে বজাৰলৈ যাম মই। ঠিক আছে তহঁতি পাৰিবিনে মাজনীহাত? যা তেনেহ'লে ভালেই হ'ব দে। মোৰ ল'ৰা নাই যেতিয়া তহঁতিয়ে ল'ৰা, তহঁতিয়ে ল'ৰা নিচিনা কাম কৰিব লাগিব। অঁ দেখিছে কিমান ছোৱালীকেইজনী আগ্ৰহী। আপুনি ক'লেই হ'ল, সিহঁতি বজাৰ কৰি আনিব নহয়। অঁ মা, দিয়া পইচা দিয়া। মা ব'ল ভণ্টি, আমি যাওঁ বজাৰ কৰি আনোগৈ। যা, হৈ আলমাৰী পাৰ্চটোতে আছে নহয়, লৈ ল'বি। গোটেইকেইটা নিনিবি আকৌ দেই, মোক কাইলৈ লাগিব আকৌ হাত খৰচ। অঁ হ'ব দেউতা, হ'ব। দেখিছে আপুনিহে কয় মোৰ ছোৱালী কি হ'ব গম পালে নহয় এতিয়া। আজিকালি যুগে বেলেগ। আজিকালি ছোৱালীয়ে নকৰা কাম একোৱেই নাই, গম পাইছে? হয় অ'। আজিকালি ছোৱালীহে ভাল বুলি শুনো। মোৰ অফিচৰ ষ্টাফবিলাকেও কয় আপোনাৰ ছোৱালী যে বহুত সুখ। যোৱা চাহ একাপ বনোৱাগে মোলে। ৰ'ব গৈছোঁ। আপোনাৰ যে অনবৰত চাহে, ইমান চাহ খাই থকা ভাল নহয় দেই। ছোৱালীকেইজনী বিয়া দিলেহে মোৰ বৰ হেৰি হ'ব। ছোৱালীকেইজনী কেনেকৈনো উলিয়াই দিম তাকেহে চিন্তা লাগে মোৰ। অঁ ছোৱালী মানুহ যিহেতুকেতো এদিন উলিয়াই দিবই লাগিব আপুনি। সেইটোতো আগৰ পৰাই নীতি নিয়মেই চলি আহিছে, ছোৱালীক উলিয়াই দিয়া। হেৰি কথা এটা আছিল নহয়, আপুনি পাহৰিলেই চাগে কামৰ কোবত। ডাঙৰ জীয়াৰৰ যে কথা ওলাইছিলে, ক'ৰবাত হেনো ল'ৰা এটা আছে। খবৰ খাতি কৰক আকৌ। চবেই ছোৱালীবোৰ বিয়া দিলে, আপোনাৰ ছোৱালী বিয়া দিবলৈ মন নাই নেকি? হা? ৰ'বা তোমাৰ কোৱা কথাষাৰ শুনি আছোঁ মই। ৰ'বা, ইমান ঘপককেনো কেনেকৈ ছোৱালী বিয়া দিবা? ভয়েই লাগে দেখোন। বেলেগৰ ছোৱালীৰ যিহে গতি হৈছে, বিয়াত দিয়াতকৈ নিদিয়াই ভাল। ঘৰতে থাকক সিহঁতি দুজনীয়েনো কি অসুবিধা পাইছে? যি মন যায় কৰিছে, যি মন যায় খাইছে, যি মন যায় যেনেকৈ মন যায় তেনেকৈ আছে। বেয়া হৈছে নেকি তোমাৰ? সেইটো কথা নহয় অ'। মাক দেউতাক যিহতিকে আমি ছোৱালী বিয়া দিয়াৰ দায়িত্ব আমাৰ। আমি চাবই লাগিব ভাল বেয়া। তাৰপিছত বাকীখিনি সিহঁতৰ আৰু। সিহঁতৰ ভাগ্যই সিহঁতৰ কপালে খাব আৰু। তুমি কোন যুগত আছা অ'? আজিকালি সেই তেনেকুৱা কথা নাভাবে। আজিকালি ছোৱালীয়ে নিজৰ ভৰিত থিয় হ'বলৈ শিকে আগে। তাৰ পিছতহে বিয়াৰ কথা, গম পাইছা নাই? আৰু মই ছোৱালী নিজে বিয়া হ'ম বুলি ক'লেহে মই কৰিম, নহ'লে মই এনেই জোৰ জবস্তি সিহঁতক ঠেলি নিদিওঁ জুইত। এই খালি আপোনাৰ এইবিলাক কথাই আৰু, বেলেগ কথা নাই আৰু। ইয়াকে নকয়নো ক'ব কি? তুমি যি বুলি ভাবি থাকা। মোৰ এটাই ডিচিশ্যন, ছোৱালীয়ে নিজৰ ভৰিত থিয় হওক, তাৰ পাছত যদি কয় বিয়া হওঁ তেতিয়া হ'ব। আপোনাৰ লগত কথা পাতি থাকি সময় নষ্ট কৰাহে হয়। যাওঁ পাই ভাতলৈ যাওঁ। ছোৱালীকেইজনীও আহি পাবলৈ হ'ল। কি যে হ'ব মানে এই মাকজনী, অকল লোকৰ বিয়া দিছে কাৰণে আমাৰো বিয়া দিব লাগে, লোকে বিয়া দিছে আমিও বিয়া দিব লাগে। অনবৰত তেনেকৈয়ে থাকে মানে এই মাকজনীয়ে। তহঁতি আহিলি? কি আনিলি বাৰু? চা বেগটো ক'ত থলি?
মা ফ্ৰিজটোত চব সামৰি দিলোঁ মই। খালি মাছ আৰু মাংসখিনিহে বাহিৰত থৈছে, সেইখিনি তুমি ধুই লৈ পেলাই বনাবা। দুইবিধহে আনিলি, মাছো মাংসও। অঁ, কাইলৈ এইখিনি খাম আৰু আজি মাংস বনালেই হ'ল। হ'ব, যা যা বনাম যা। এই ডাঙৰ মা, তই অলপ মোৰ লগত লাগি দে হা, কিবা কিবি এখন কৰি দে আৰু তাই গৈ চাকি বন্তিখিনি জ্বলাওক। ভাগৰ লাগিলে নেকি আকৌ? তহঁতক আকৌ বেগকেইটা দাঙি আনিবলগীয়াই হ'ল নহয় তহঁতৰ। এই ষ্ট্ৰংজনী আছে নহয়, তাইহে দাঙিছে, মোক কি দাঙিব দিছে? মোক একো দাঙিব দিয়া নাই, মই খালি পাৰ্চটোহে লৈ আছোঁ। আমাৰ একদম বডি বিল্ডাৰজনী আছেই নহয়, চব তাইয়ে কৰিছে। কিমান দাম কমাইছে বুলি ভাবিছা বজাৰত পাচলি? মোৰ ভয়ে লাগিছে একদম পাই। অঁ, হয় নি? আমিও আগত কৰোঁ তেনেকুৱা। এজাক ছোৱালী যাওঁ আৰু ভোজ খোৱা, আমি বজাৰ কৰিবলৈ যাওঁ নহয়, ভোজ চোজ খালে কিমান কমাই আনো। ঠিকছে কমাওঁ, একদম দোকানীয়ে কৈ যায়গৈ, অ' নোৱাৰোঁ। অ' মা, বনোৱা আৰু পাই, বহুত ভাগৰ লাগিছে মানে। খাবলৈ কিবা এটা বনোৱা দেই। মই অকণমান যাওঁ, টিভি চাওঁগৈ। হ'ব, যা মই বনাওঁ, যা, পিছত মাতিম তহঁতক যা হ'লে। সৰুকালৰ যে দিনবিলাক আৰু সঁচাকৈ দেই, সিহঁতৰ দিনবিলাক, আমাৰ দিনবিলাক মনত পৰিলে কিবাই লাগে আৰু পাই। সেই দিন আৰু ঘূৰাই নাপাওঁ আৰু। হয়, হেৰি নহয়, তহঁতি কি ভাবিছ? তহঁতি পঢ়াৰ কথা ভাবিছ নে আগলৈ চাকৰি বাকৰি কৰিম বুলি ভাবিছ নে তহঁতি কোনোবা ল'ৰা ছৰা চাই থৈছ, পচন্দ কৰি থৈছ নি আকৌ? পচন্দ কৰি থৈ আছ যদি কবি দেই, আমিও চাই ল'ম কেনেকুৱা কি কথা। ভাল হ'লে বাৰু যেন তেন, নহ'লে কিন্তু কেঞ্চেল হ'ব আকৌ, গম পাবি কথা। হে তেৰি, তুমিনো এইবিলাক কি কথাবোৰ উলিয়াই থাকা য'তে ত'তে যেতিয়াই তেতিয়াই? কি কথাবোৰ ক'বলৈ আহিছা? মোৰ ছোৱালী দুজনী তেনেকুৱা নহয় দেই, তুমি ইমান হেৰি বুলি নাভাবিবা। নহয়, কৈ দিছোঁ, ফেচ টু ফেচ কোৱাই ভাল আজিকালি, নহ'লে সিহঁতি লুকুৱাই থ'ব, হেৰি কৰিব, সেই পিছত সেইবোৰ বৰ ঝামেলা হয়, গম পাইছে? সেইকাৰণে খোলাখুলি হ'লে ভাল হয়। গম নেপায়, সেই আমাৰ কাষৰ ঘৰৰ কি হ'ল, ছোৱালী একেবাৰে ভয়তে থাকোঁতে পলাই গ'লগৈ। সেইবোৰ নকৰিবি তহঁতি কিন্তু দেই, কৰি দিছোঁ হ'লে তহঁতক। অঁ, সিহঁতি নিজে পচন্দ কৰিলে আমাক ক'ব নহয়, তেতিয়া নিজে গম পাবা। হ'ব, এতিয়া সেইবিলাক কথা সদায় কৈ নাথাকিবা। সিহঁতি পঢ়িবলৈ মন থাকিলে পঢ়ক, নহ'লে চাকৰি তাকৰি বিচাৰিব, হয় নহয়? কিবা এটা কৰিবি ন তহঁতি? অঁ দেউতা, মই কৰিম। ভণ্টিয়ে কৰে নকৰে নাজানো, মই কিন্তু কিবা এটা চাকৰি কৰিহে মই নিজৰ ভৰিত থিয় হৈহে বিয়াৰ কথা ভাবিম, এতিয়া নহয় দেই। হেই, মোক সেইবিলাক কথা কৈ নাথাকিবি ন দেউতা। মই গুচি গ'লে দেউতা আৰু মাক কোনে চাব? মই থাকিব লাগিব। বাই যাৱ যদি যাবি, মই নেযাওঁ। কি? কথা কৈছে চা, তাই থাকিব হেনো। তই বৰলা হৈ থাকিবি ঘৰতে, হা? ইছ ৰাম, আমাক মানুহে হাঁহিব নহয়, ক'ব জীয়েকক বুঢ়ী কৰি ৰাখিলে ঘৰতে। মই সেইবিলাক নাজানো, কোনে কি কৰে কৰি থাকিব। মই ঘৰত থাকিব লাগিব। ঘৰত বহুত কাম আছে, বহুত দায়িত্ব আছে। তেনেকৈ বিয়া হৈ গ'লেগে নহ'ব। ছোৱালী হ'লেও কি বিয়া হৈ যাবই লাগিব নি? কোনো কথা নাই মা, দেউতা, মোলৈ কোনো বিয়া চিয়াৰ কথা ভাবি নাথাকিবা। বাক দিবলৈ মন আছে দি থাকা। হ'ব দে, দেউতা আৰু মায়ে তোক এনেইহে কৈছে, তই ঘৰতে থাকিবি দে, হ'ব দে। অঁ, আমাৰ দাদা ভাইটি নাই, তয়ে চব দে, তই আৰু থাক ঘৰতে, তই একো টেনশ্যন নল'বি। অঁ, মই যাওঁ দেই, খোৱা বোৱা হ'ল যেতিয়া মই এতিয়া শুওঁগৈ আৰু। বা, তই শুৱ নে নুশুৱ তোৰ কথা, মই যাওঁ শুবলৈ। অঁ, এইবিলাক কি হৈছে তহঁতৰ, হা? তহঁতি এতিয়া তোক পঢ়িবলৈহে পঠিয়াইছিলোঁ, এইবিলাক কি কৰিলি তই? অ' চা,
এটা টকা ইনকম কৰিব নোৱাৰ, হা? ছোৱালী লৈ ঘৰ সোমোৱালিহি আহি, হা? মা দেউতাৰে যে আছে ঘৰখনত, এটা কথা ক'বলৈ তোৰ নাই সময় ন, হা? এয়া হৈছে ল'ৰা। দেউতা, মই এইক ভাল পাওঁ, সেইকাৰণে মই বিয়া পাতি লৈ আহিলোঁ, হা? আৰু কিবা কথা ক'বলগীয়া মোৰ একো নাই। ভাল পালে পালে, বেয়া পালেও উপায় নাই। তই এনেকুৱা কৰিলি, তোক আমি পঢ়িবলৈ পঠিয়াইছিলোঁ, তই এইখন কৰিলি, হা? হা? তোৰ এতিয়া বয়স হৈছে নেকি বিয়া পতাৰ, হা? হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিব নোৱাৰিলি, তই ছোৱালী লৈ আহিলি, তই কি কৰি খুৱাবি কচোন, হা? আমাৰ এয়া অৱস্থা, হা? দেউতাৰৰ যেনে তেনে দোকানখনৰ পৰা ঘৰখন চলি আছে, তোক পঢ়ুৱাইছোঁ, হা? তই একো এটা নকৰাকৈ বিয়া পাতিছ, হা? কোনে কেনেকৈ দায়িত্ববোৰ ল'বি কচোন, হা? বিয়া পতা সহজ বুলি ভাবিছ, হা? হেৰা, এনেকুৱা কথা শুনাইছে তোমাৰ মাৰে দেউতাৰে, হা? মই কিন্তু সহ্য নকৰোঁ আকৌ, গম পাবা কিন্তু। মই মোৰ ঘৰত এনেকুৱা কথা শুনা নাই কেতিয়াও। মোৰ মা দেউতাই এনেকুৱা কথা কেতিয়াও নকয়, হা? ব'লা আমি ভাড়াঘৰলৈ যাওঁগৈ, হা? এনেকুৱা কথা কৈছে প্ৰথম দিনাই, হা? তোমাৰ মা দেউতাক এয়াই বুজাই থৈছিলা নেকি? মই একো নাজানো আৰু মোক আপোনালোকে নক'ব, আপোনালোকৰ ল'ৰাৰ ভুল। মোক বিয়া পাতি লৈ আহিছে, মই আহিছোঁ। কেনেকৈ খুৱাব? মা, অলপ ঠাণ্ডা হচোন, ঠাণ্ডা হ। হে, এনেকৈ নকবি, নতুন বোৱাৰী, নতুন ছোৱালী আহিছে, তাই বহুত ধনী ঘৰৰ ছোৱালী, গম পাইছানে? তই এনেকুৱা ব্যৱহাৰ নকৰিবি মা। অকণমান ভালকৈ কথাবোৰ কবি। কি ভালকৈ কথাবোৰ ক'ম কচোন, হা? কি বেয়াকৈ কৈছোঁ মই, হা? তোৰ চাকৰি নাই, বাকৰি নাই, তই এনেকৈ ছোৱালী বিয়া পাতি আনিলে হয় জানো কচোন, হা? মানুহে কাম কৰিও ধন ঘটিও মানুহে ঘৰ সংসাৰ কৰি চলাব পৰা নাই, আকৌ তই পঢ়ি থকা ল'ৰাটোৱে এনেকুৱাখন কৰিলি, হা? কি কৰিম কচোন আমি, হা? তাই বেয়া পালে হ'ব নেকি? তাই গম নাপায় তোৰ একো যে নাই। ইমান কথা শুনাইছে, হা? নাথাকোঁ মই ইয়াত, মই এতিয়াই ওলাই যাম। ৰজি, প্লিজ কৈছোঁ, ৰ'বাচোন অকণমান, তুমি শান্তিকৈ থাকা, শান্তিকৈ থাকা। তুমি মা দেউতাই আজি খঙেৰে কিবা এটা কৈছে বুলি তুমি ইমান একেবাৰে হাইপাৰ হৈ নাযাবাচোন। অকণমান শান্ত হোৱা, অকণমান শান্ত হোৱা, প্লিজ মনে মনে থাকা, মোক হেণ্ডেল কৰিবলৈ দিয়া। মই একো নাজানো এইবিলাক, যি কৰা কৰি থাকা তুমি, নহ'লে ভাড়াঘৰলৈ ভাড়াঘৰত থাকিমগৈ। মা, দেউতা, অকণমান বুজি পাওকচোন, অলপ বুজি পোৱা, গম পাইছা? এনেকৈ ছোৱালী এজনী বিয়া পাতি অনাৰ পিছত মই ক'লৈ উলিয়াই লৈ যাম কোৱাচোন? তোমালোকেও অকণমান মানি লোৱা, মোৰ ভুল হ'ল, 100% মোৰ ভুল হৈছে, হ'লেও মোক ক্ষমা কৰি দিয়া। হ'ব যা, যি হ'ল হ'ল আৰু। এতিয়া তই ভালকৈ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি কিবা এটা কৰিবলৈ চা। মাক সেৱা এটা কৰা, মাকে দেউতাকে, দেই, ব'লা তাৰপৰা ভিতৰলৈ যাওঁ। নকৰোঁ মই সেৱা চেৱা। আহি পোৱাৰ লগে লগে ইমান কথা শুনাইছে, এইবোৰ মানুহক সেৱা কৰিম নেকি মই? নোৱাৰোঁ মই। ক'ত আছে ৰুম কোৱা, মই সেইফালে যাওঁ। মা, কথাবিলাক ধৰি নাথাকিবি, তাই বহুত ধনী ঘৰৰ ছোৱালী নহয়, আলাসত ডাঙৰ হোৱা, আমাৰ নিচিনা নহয়তো, দেই। মা, এইখন কেনেকুৱা বিচনা? ইমান এনেকুৱা বিচনাত কেনেকৈ টোপনি আহে তোমাৰ? ইছ ৰাম, কালি পাপালৈ ফোন কৰি নতুন বেড এখন অৰ্ডাৰ দিব লাগিব দেই, নোৱাৰি দেই এনেকুৱাবোৰত। ৰজি, ৰ'বা, মই আনি দিম নহয়, দেউতাই এখন আনি দিব দিয়া বিচনা। আজি এইখনতে এডজাষ্ট কৰা আৰু। উপায় নাই নহয়, তুমি অকণমান ৰেষ্ট লোৱা দেই, মই অলপ মা দেউতাৰ ওচৰৰ পৰা আহোঁগৈ। ৰাম, ইমান মানে কেনেকুৱা বেডশ্বীট, কেনেকুৱা বেড নোৱাৰি দেই এইবিলাকত, কেনেকৈ টোপনি আহিব জানো। শুলাই নেকি? ব'লা, মা আৰু দেউতাই ৰখি আছে ভাত খাবলৈ তোমালৈ, আহা।
মই নেখাওঁ ভাত চাত। মই ইয়াত ভাত চাত নেখাওঁ। মই ইয়াত ভাত খাম নেকি? আহি পোৱাৰ লগে লগে কেনেকুৱা কথা কৈছে, এনেকুৱা বেয়া ব্যৱহাৰ কৰে নেকি মানুহক? নেখাওঁ মই ভাত চাত, মোৰ একো ভোক লগা নাই, নেখাওঁ মই। তেনেকৈ কথা নকবাচোন। এয়াও তোমাৰেই মা দেউতা। মোৰ যেনেকৈ মা দেউতা, এয়া তোমাৰো মা দেউতা। আজি আমাক অলপ খং ৰাগ কৰিলে আৰু আমি ইমান ডাঙৰ ভুল কাম এটা কৰিছোঁ। তেওঁলোকৰ মানত অকণমান বুজাচোন কথাখিনি। হ'ব হ'ব, বেছিকৈ কৈ থাকিব নালাগে। গৈছোঁ, যোৱা তুমি। নাই নাই, তুমি আহা, মোৰ লগতে ব'লা। মা দেউতাই ৰখি আছে আৰু তুমি নহ'লে দেৰি কৰিবা। ব'লা। বা, বৰ ধুনীয়া ফাৰ্নিচাৰ। কোনে আনিলে এইবিলাক? আমাৰতো এনেকুৱা নাছিলে। মোৰ মা দেউতাই দি থৈ গৈছে। মোৰ মা দেউতাই জানেই যে তোমালোকৰ একো নাই বুলি, সেইকাৰণে এইবিলাক দি থৈ গৈছে। আৰু মই বেলেগৰ বস্তু ইউজ নকৰোঁ, গম পাইছা নাই? মই বেলেগৰ বস্তু অকণো ইউজ কৰি ভাল নাপাওঁ। সেইকাৰণে মোক যি যি লাগে মোৰ মা দেউতাই দি থৈ গৈছে। গিফ্ট এইবিলাক বিয়াৰ। অ' হয় নেকি? বঢ়িয়া বঢ়িয়া। বৰ ধুনীয়া লাগিছে দেই। তোমাৰ একদম পচন্দৰ বস্তুবোৰেই দিছে নহয়নে? তোমালোকৰ ঘৰত থকাৰ নিচিনা। ভাল লাগিছে দেই বা। এইবিলাক ৰুমত কিন্তু বেলেগক আহিব নিদিবা আকৌ। এইবিলাক ৰুম অকল মই ইউজ কৰিম, গম পাইছা নাই? মোৰ এইবোৰ চব সজাই মেলি থৈ গৈছে মা দেউতাহঁতে। হ'ব হ'ব, তুমি চিন্তা নকৰিবা। এইবিলাক যেনেকৈ আছে তেনেকৈয়ে থাকিব। আমাৰ মা দেউতাহঁতে এইবিলাক ব্যৱহাৰ কৰিব নাজানে নহয়, সেইকাৰণে নাহেও। তুমি একেবাৰে চিন্তা নকৰিবা। ঐ, গম পাইছ নাই? আমাৰ ওচৰৰ কাষৰ ৰতনে বিয়া পাতিলে নহয়। হাই ছেকেণ্ডেৰী পাছ কৰাই নাই, ছোৱালী আনিলেহি। জাননে, আজিকালি যে ল'ৰাবোৰৰ মূৰটো আৰু দেই। কিবা কৰক নকৰক, খালি ছোৱালী আনিব লাগে আৰু পলুৱাই এজনী। তাকো আনিছে বোলে একেবাৰে ধনী ঘৰৰ। হয় নেকি? সেইকাৰণেহেতো ওচৰৰ মানুহখিনিয়ে কৈ আছে, একদম গাড়ী ফাৰ্নিচাৰ আনি দি থৈ গৈছেহি আহি। তাকেহে পাই, বৰমা বৰদেউতালৈ বেয়াই লাগে। বৰ সহজ সৰল মানুহ নহয় তেওঁলোক। বোৱাৰীয়েক আহিছে একেবাৰে ধনী ঘৰৰ। ভালকে চালেই হয় আৰু পাই। প্ৰথম দিনাই পুৰা ফালি দিছে একদম বোৱাৰীয়েকে। যি দম বোলে। বৰমাই কিবা এটা কৈছিলে তাকো ৰতনক। একেবাৰে কইনাই একে দাং খাই গৈছে। সেৱাই নকৰিলে বোলে শুনিছোঁ, জাননে? কি হ'ল অ'? তহঁতি কি বিয়নী মেল পাতি আছ? হা? কাম নাই আৰু বেলেগৰ কথা ৰাতিপুৱাই উলিয়াইছ যে? হা? তহঁতি যো-জা কৰিছ নাই পৰীক্ষা চৰীক্ষাবোৰ দিবলৈ? সেইবিলাকত মন দে। ওচৰত কি হৈছে, কাৰ ঘৰত কি হৈছে দৰকাৰ নাই। ব'ল বা, আমি ভিতৰলৈকে যাওঁগে বৈ। ব'ল ব'ল। দেউতা, তুমি খোৱা, আমি খালোঁ, এতিয়া আমি যাওঁ, ৰুমলৈ যাওঁ। হ'ব, যা যা। হেৰা, আনা কি আনা সোনকালে। কি বনাইছা দিয়া, দেৰি হৈছে নহয় মোৰ। তাকে শুনিছে ইহঁতি নাই দুজনীয়ে কথা? পাতি আছিলে কালি একে কথাটো। আমাৰ কাষৰ মিছা ঘৰ নহয় মানে। যিখনহে হৈছে, সঁচাই। শুনিলেই ভয় লাগে জানেনে? ল'ৰাটোৱে ছোৱালী লৈ আনিলে নহয়। ছোৱালী হেনো বহুত ধনী ঘৰৰ একেবাৰে। ছোৱালী একে গাড়ীয়ে সৈতে ফাৰ্নিচাৰ আহিছে আজি। একেবাৰে বেলেগ দম ছোৱালী হেনো। ৰতনৰ মাক দেউতাক চুপ হৈ আছে একেবাৰে। যিখনহে দম দিলে। তাকেহে পাই, বোৱাৰীজনীয়ে মানুহহালক চালেই হয় আৰু পাই।
এইকেইজনীয়ে পাতি আছিলে তাকেহে বোলো কি ভুন ভুনাই আছে মই বোলো মানে কথাষাৰ সঁচা মিছা নহয়। তাকেহে জানেনে, একো এটা নকৰাকৈ ল'ৰাটোৱে ছোৱালী লৈ আহিলে। দোকানখন দি পেলাই বাপেকে পুহি আছিলে ঘৰখন সিহঁতকেইটাক। এতিয়া কেনেকৈ কি কৰিব বাৰু চাওকচোন। বৰ ডাঙৰ কথা হ'ল দেই। ল'ৰাই মানে বৰ মূৰটো হেৰি কৰিছে আৰু গৰম কৰিছে দেই সিহঁতৰ। সেয়েহে ল'ৰাই দেখোন কথাই নুশুনে মাক দেউতাকৰ। বৰ চিন্তা লাগে জানানে। পিছে সঁচাকে দেই ভাল আমাৰ ল'ৰা নাই বুলিহে কৈছো আৰু। তাকে নকয়নো কি বুলি ক'ব আৰু। হ'ব দিয়ক, ল'ৰা হওক ছোৱালী হওক কি কথা, ভাল হ'লেই হ'ল। ৰতন ৰতন, মানুহজনীক মাতি লৈ আহ। ভাত খাই যদি মই চিঞৰি থাকিব নোৱাৰো। শুনিলে চিঞৰ বাখৰ সিহঁতৰ দেখিছেনে? ইয়ালৈকে চিঞৰ বাখৰ শুনা গৈছে। কি যে হ'ব ঘৰখন দেই। বোৱাৰীয়ে মানে উলট পালট কৰি মৰিছে একেবাৰে। ঠিক আছে দিয়া, মই যাওঁ, মোৰ দেৰি হৈছে। হ'ব, মই এপাক গৈ আহিমগৈ তাহাঁতৰ ঘৰৰ পৰা। কইনা চোৱাও হ'ব, খবৰটো লোৱাও হ'ব। ঐ মাজনীহে, তহঁতি ঘৰতে থাকচোন দেই। মই এই বৰমাৰ ঘৰৰ পৰা আহোঁগৈ। খুৰী দেখোন কেতিয়া আহিলে? নমস্কাৰ। ভালেই আপোনালোককে কৰিলে। চাবলৈ আহিছোঁ, আপুনি আহিলে। কইনা আনিলা বোলে। খুৰা অফিচ গ'ল চাই হপায়। আহোঁচোন ছোৱালীজনী। হেৰা কেনেকুৱা আহাচোন কি চোৱাহি, খবৰ? আমাক খুৰী আহিছে সুধি কাষৰ আহোঁ, ঘৰ। মাত এষাৰো লগাই আহোঁ বুলিয়ে আহিলোঁ। হয় নেকি? ভালেই কৰিলে আহিলে খুৰী। হেৰা আহা, এইফালে আহাচোন, খুৰীৰ লগত চিনাকি হোৱাহি। এয়া আমাৰ কাষৰ ঘৰ খুৰী। নমস্কাৰ খুৰী, ভালে আছে নহয়? ভাল, আমাৰ পিনে যাবা। কিয় নাযাব, যাব খুৰী, লৈ যাম দিয়ক। ছোৱালীৰ হাতেৰে চাহ একাপ খাই যাওক আকৌ। ৰজি, যোৱা চাহ বনাই আনাগৈ, খুৰী আহিছে নহয়। আজি নেলাগে, বেলেগ এদিনা খাম ছোৱালীৰ হাতেৰে। খুৰা আহিবলৈ হ'ল নহয়, যাওঁ দিয়া। তেতিয়াহ'লে আহিব বেলেগ এদিনা, খুৰাকো লৈ আহিব। বাৰু, ৰতন লৈ যাবা ৰজিক ফুৰাবলৈ দেই, আহিছোঁ মই। মোক কিন্তু আলহী আহিলে চাহ তাহ বনোৱা বুলি কৈ নাথাকিবা দেই। মই এইবোৰ ইমান কাম কৰিব নোৱাৰোঁ। কাম কৰা মানুহ এগৰাকী লৈ ল'বা, দিগদাৰ হয় যদি। কিয় তেনেকে কৈছা? আলহী আহিলে চাহকাপ দিবই লাগিব ন, নতুন বোৱাৰী নহয় জানো তুমি? নতুন ছোৱালী চাবলৈ আহে মানুহবিলাকে, আৰু চাহ তাহ সুধিবই লাগিব দিয়াচোন। তামোল চালি সুধিবা তামোল খোৱা মানুহক দেই। হ'ব দিয়া, হ'ব। কাম কৰা মানুহ নেলাগে, ময়ে কৰিম দিয়া চাহ তাহ। তুমি খালি মানুহ আহিলে ট্ৰেখনে হেতি উলিয়াই আনিবা দেই। তুমি চাহ বনাবলৈও নেজানা নেকি? হ'ব দিয়া আইজনীও, একো নহয় দিয়া। কম বয়সতে বিয়া হ'লে এনেকুৱাই, কামবোৰ শিকিবলেই নহ'ল নহয় চাগে। হ'ব দিয়া, মাৰাই বনাই আনিব দেই, তুমি চিন্তা নকৰিবা। আহা, এতিয়া ভাতকেইটা খাই লোৱাহি, ঠাণ্ডাই হ'ব, আহা। তোমাৰ দেউতাই এনেকুৱা কথাই কৈছেনে মোক, কাম নিশিকিলা বুলি? কাম কিয় শিকিব লাগে? আমাৰ ঘৰত 3-4জনী কাম কৰা মানুহ, মই কাম নিশিকিলেও হ'ব, গম পাইছা নাই? দেউতাহঁতেও মানে যি টি কথাবিলাক কৈ থাকে, শুনি আমনি লাগি গৈছে।
ইমান পেকপেকাই থাকে শুনিবই মন নাযায়, সহ্য নহয় জানানে। এটা কথা কৈ দিছোঁ কিন্তু দেই, মোৰ লগত বা মোৰ এই মানে এনেকৈ মোৰ লগত থাকিবলৈ হ'লে অকণমান মুখখন হেৰি কৰি থাকিব ক'বা। যেতিয়াই যি টি কথা কৈ দিয়ে, আৰু মই যি টি মানুহবোৰ আহি থাকে, মই ভাল নাপাওঁ কিন্তু, গম পাইছা নাই কথাষাৰ, মনত ৰাখি ল'বা কিন্তু। হ'ব কিমান কোৱা আৰু একেটা কথাকে। হ'ব দিয়া হ'ব। ব'লা এতিয়া ভাতকেইটা খাই লওঁগৈ। মই নেখাওঁ, মই সদায় এইবোৰ দালি পানী আৰু এই ভাজি ভাত মই নেখাওঁ। মোক অৰ্ডাৰ কৰি দিয়া, মই তাৰ পৰা আনি খাম। মোক অৰ্ডাৰ কৰি দিয়া। এতিয়া তুমি অৰ্ডাৰ কৰিহে খাবা? ঘৰৰ দালি ভাত বেয়া ন মায়ে ৰন্ধা? হ'ব দিয়া হ'ব। তুমি সেয়াকে খোৱা, মই ভাত খাওঁগৈ। মই কৈ দিম আৰু মাক মিছাকৈ, বোৱাৰীজনী পেট বিষাইছে। সিহঁতক কিবা এটা কৰিব লাগিব। এই বুঢ়া বুঢ়ী হালে মোক নহ'লে প্ৰত্যেক কামতেই মানে কেটেৰ জেঙেৰ কৰি থাকিব। সিহঁতক ব্যৱস্থা এটা লগাব লাগিব। দেউতালৈ ফোন এটা কৰি মই খবৰটো কৰি লওঁ প্ৰথমে। দেউতা, মই ইয়াত বহুত কষ্ট পাইছোঁ। প্ৰত্যেকটো কথাতে কেও জেও কৰি থাকে। ইমান কষ্ট পাইছোঁ। এই ৰতনৰ মাক দেউতাকহালে মোক একদম মানে বহুত টৰ্চাৰ কৰি আছে। এওঁলোকক কিবা ব্যৱস্থা এটা কৰা না। মই নোৱাৰিছোঁ আৰু দেউতা, প্লিজ কৰা না কিবা এটা। কাৰ লগত কথা পাতি আছা? পাতি আছোঁ আৰু ৰ'বা, এতিয়া ডিষ্টাৰ্ব নকৰিবা মোক। মই দেউতাৰ লগত কথা পাতি আছোঁ। মই কথা এটা ভাবিছোঁ, গম পাইছানে ৰতন? মই মা দেউতা ইয়াত থকাতকৈ মা দেউতাক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিওঁ। বেয়া হ'ব নেকি বাৰু? মোৰ দেউতাৰ লগত কথা পাতিলোঁ, সেইটোৱে বেষ্ট হ'ব। কি কথা কৈছা তুমি এইবিলাক? মোৰ মা দেউতাক তুমি এনেকুৱা কথা ভাবিলা? কেনেকৈ ভাবিব পাৰিছা তুমি? হেৰা, কি শুনিছোঁ এইবিলাক? এনেকুৱা কথা? একেবাৰে অসম্ভৱ কথা ক'লে বোৱাৰীয়ে। আমি থকাৰ পৰা বেয়া পাইছে, দিগদাৰ হৈছে হেনো তেওঁৰ। মোৰ কপালখনেই বেয়া। মোৰ কপালখন বহুত বেয়া। মই ভাবিছিলোঁ ল'ৰাটো ভাল হ'ব, পঢ়ুৱাই শুনাই মানুহ হ'ব। সি এইখনহে কৰিলে। চাওকচোন কি হৈছে, কেনেকুৱা ছোৱালী আনিছে এইজনী, কেনেকুৱা বোৱাৰী। আনৰ বোৱাৰীবোৰ ইমান ভাল ঘৰ ধৰা বোৱাৰী, সি এজনী কি আনিলে বাৰু চাওকচোন। হেৰা, তুমি নেকান্দিবা। মই কিবা এটা কৰিব লাগিব। এনেকে চুপ মাৰি বহি থাকিলে বহুত চল পাব। নেকান্দিবা তুমি। ঐ ৰতন, আছনে ঘৰত? তোৰ আকৌ ঘৰটোলৈ সোমাবলৈ হ'লেও আমি আকৌ অনুমতি লৈহে ল'ব লাগিব। কি হ'ল দেউতা? ইমান চিঞৰি আহিছা যে? কি হৈছে? কিবা হৈছে নেকি? তহঁতৰ পৰা উপায়ে নোহোৱা হ'ল অ'। কি কথা ক'বলৈ আহিছ? দেউতাৰ মুখে মুখে কথা ক'বলৈ আহিছ? ইমান ডাঙৰ হলি তই। কালিলৈকে তই দেউতা ইটো কৰোঁনে দেউতা সিটো কৰোঁনে সুধি কৰিছিলি। আজি তই এনেকুৱা হলি, এনেকুৱা কথা ক'বলৈ আহিছ দেউতাক। তোক এনেকুৱা আশা কৰা নাছিলোঁ দেই ৰতন। হ'ব। আহা, একো নহয় দিয়া। সি বুজি পোৱা নাই নহয়, সি এতিয়াও আমাৰ কাৰণে সৰু, গম পাইছা নাই? হ'ব, একো নহয়, দেউতাককহে কৈছে। হ'ব দিয়া, আহা, তুমি ব'লা, সিহঁতি আহিব দিয়া পিছত। ভালে থাক, সুখত থাক। হ'ব দে, তোৰ যিটো ভাল লাগে তই সেইটোৱে কৰ। বেছিয়ে কথা কয় নেকি তোমালোকৰ মা আৰু দেউতাৰাই?
কি কৰোঁ মই একেবাৰে দুমোজাত পৰিছোঁ। যিদিন ধৰি বিয়া পাতিছোঁ সেইদিন ধৰিয়ে মা দেউতাৰ লগত কিবা কথাই নিমিলা নিচিনা হ'ল। কি কৰোঁ বাৰু মই? উফ, বৰ বিপদত পৰিছোঁ দেই মই। কি চিন্তা কৰি আছা তুমি? হা? তুমি মাৰহঁতৰ কথা মতে চলিবা নেকি? হা? মোক কেলৈ বিয়া পাতি আনিছিলা তেতিয়াহ'লে? হয় মই একদম মাজতে মই সঁচাকৈ দেই, না তোমাৰ কথাখিনি মিলে মোৰ লগত, না মা দেউতাহঁতে মোক বুজি পাইছে। কি যে হ'ব, মই যে কি কৰিলোঁ আইঅ'। মই যে সঁচাকৈ দেই, মই কি কৰিম মই একো উপায় নোহোৱা হৈছে ঠিক আছে, তেনেহ'লে মই কাইলৈ মাৰ ঘৰলৈ গুচি যাম। তুমি মাৰ আৰু দেউতাৰ লগত থাকা, যি কৰা কৰি থাকা, মোৰ কোনো আপত্তি নাই। অকণমান বুজি পোৱাচোন, অকণমান বুজি পোৱা মোক। হা, তুমি মোক অকণমান বুজি পোৱা। মই কেনেকুৱা ল'ৰা আছিলোঁ তুমি জানা। মোৰ তোমালোকৰ নিচিনা হাই ছ'চাইটিত উঠা বহা মোৰ মা দেউতা কোনো নহয়। গম পাইছা নাই কথাষাৰ? হা, তুমিতো মোক তেনেকৈ একচেপ্ট কৰিছিলা। আজি এতিয়া কি হ'ল তোমাৰ? তুমি মোৰ মা দেউতাক দেখিলে তোমাৰ ঘিণ লাগে। তুমি মোৰ মা দেউতাক দেখিলে তুমি মা দেউতাই বনোৱা খাবলৈ নিবিচাৰা, ঘিণ কৰা তুমি। হা, হোটেলৰ পৰা অৰ্ডাৰ কৰি খোৱা তুমি। এইবোৰ কৰিবলৈকে আহিছিলা নেকি তুমি? মোক ইমান অশান্তি নকৰিবা ৰজি, প্লিজ কৈছোঁ। অকণমান বুজি পোৱা, অকণমান মানি চলিবলৈ লোৱা। এনেকৈ ঘৰ সংসাৰ নহয় জানা ৰজি। তোমালোকৰ হাই ছ'চাইটিৰ কথা বেলেগ। আমি হৈছোঁ সমাজপ্ৰিয় মানুহ। আমাক সমাজ লাগিব, ওচৰ চুবুৰীয়া লাগিব, গম পাইছা নাই? মা দেউতা দাদা বৌ সকলোকে লাগে। এতিয়া সেইবিলাক নাই বুলিহে, মই অকলে বুলিহে। ইমান জাক মানুহ থকা হ'লে কি কৰিলাহেঁতেন তুমি? অকল আমাৰ মা দেউতাক তুমি একচেপ্ট কৰিব পৰা নাই আজিলৈকে। হা, মা দেউতাই মোক খং কৰিবই। এটা ল'ৰা কিমান আশা, কিমান সপোন, গম পাইছা নাই? তুমি মোৰ জেগাত থিয় হৈ চোৱা। এতিয়া তুমি মোকেই ভুল দিবলৈ আহিছা। হা, এতিয়া চব মোৰেই ভুল। মই কি কৰিম? মই এনেকুৱা পৰিৱেশত থাকি পোৱা নাই। হা, তুমি এতিয়া মোক ভুল দিবলৈ আহিছা। চব মোৰেই ভুল ঠিক আছে তেনেহ'লে। নহয় মই, নহয় তোমাৰ মা দেউতা, যিকোনো এজনক বাচিব লাগিব। হেৰি, কি কৰোঁ বাৰু? ইমান অশান্তিত নোৱাৰি আৰু থাকিবলৈ, জানেনে? কি কৰোঁ? আমাৰ কিবা উপায় আছেনে? আমি কাৰ ঘৰলৈ যাওঁগৈ বাৰু? ক'ৰবালৈ যোৱাগৈয়ে ভাল হ'ব। সিহঁতিয়ে ভালকৈ থাককচোন। মোৰ বোপাইটো ভালে কুশলে থাকক। তাৰ ঘৰখনেই সুখৰ সংসাৰখন, তাৰ সুখৰ হওকচোন। ৰ'বা, আমিয়ে কিবা এটা কৰিব লাগিব। আমি দুয়ো এদিন ওলাই যামগৈ আৰু। ময়ো নোৱাৰা হৈ গৈছোঁগৈ, গম পাইছানে? আমি ইয়াৰ পৰা যোৱাগৈয়ে ভাল হ'ব। হেৰা, কি হৈছেনো আজি? ইমান আন্ধাৰ মুন্ধাৰকৈ আছা যে? নক'ব আৰু দেই, ল'ৰা তুলি যদি এইখন হ'বলৈ হয় আৰু কি হ'ব আৰু। মোৰ পেটতে হাত ভৰি লুকাইছে, গম পাইছেনে? হা, কি হ'ব? গোটেই ঘৰখনৰ কণ্ডল কণ্ডল ঐ। মাক বাপেকৰ শান্তি নোহোৱা হ'ল জানেনে? মই বৰ আজি মনটো বেয়া লাগি আছে। গোটেইবোৰ শুনি থাকি নহয়, আমাৰ বেৰখনৰ পৰা সিফালৰ বেৰখনলৈ কিমান কণ, গোটেইখন শুনি থাকি সিহঁতি কি কৰি আছে, কি নাই কৰা কাজিয়াত ঐ, নুগুচা হ'ল মানুহ ঘৰত। হ'ব মা, ইমানকৈ চিন্তা কৰি নাথাকিবিচোন। তোৰ এনেই হাই প্ৰেছাৰ। তই বেলেগৰ টেনশ্যন লৈ নাথাকিবি। হ'ব দে, ভালেই হ'ল দে, আমি তোক তেনেকুৱা নকৰোঁ। বুজিছ? তই চিন্তা কৰিব নালাগে মা। বেলেগৰ কথাবোৰ ইমানকৈ ভাবি নাথাকিবিচোন। তোৰ নিজৰো গাটো বৰ ভাল নহয়। প্ৰেছাৰে হাই প্ৰেছাৰ। হা দেই, সেইবোৰ টেনশ্যন লৈ নাথাকিবি মা। তুমি অলপ বেছিয়ে চিন্তা কৰা। কিনো কৰিবা, এইবোৰ ভাগ্যৰ লিখন। কাৰোবাক ছোৱালী দিছে, কাৰোবাক ল'ৰা দিছে।
ল'ৰাও সেই ছোৱালীও সেই কিছুমান, যাৰ যি আৰু ভাগ্যত ভাল হ'লেই হয় আৰু তাক সুমতি দিয়ক ৰতনক, সেই বুলিহে ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে আৰু বোৱাৰীজনীও মনটো অকণ সলনি হয় যাতে। অ' মা বৈ বৈ, তোক এখন চিৰিয়েল লগাই দিওঁ বৈ। তই চিৰিয়েলখন চাই ভাল পাৱ নহয় বৈ, ভাড়া ঘৰকে চাবি বৈ। বৈ, নহ'লে বেহাৰ বাৰীকে চাবি বৈ। বৈ, চিৰিয়েলখন চালে তোৰ মনটো ভাল লাগিব বৈ। সেইবোৰ চিন্তা কৰি কৰি মূৰটো হেৰি নকৰিবি বৈ। মই আজি ভাত বনাম, যা মা, বগে যা তই। হ'ব দে, মোৰ একো হোৱা নাই, তহঁতি চিন্তা নকৰিবি ইমানকে। তুমি ব'লা ভিতৰলৈ ব'লা। ঐ তহঁতি দুজনীয়ে বনা দেই আজি ভাতকেইটা। ব'লা তুমি ভিতৰত ব'লা, ব'লা টিভি ৰুমলৈ ব'লা। চিন্তাও লাগে পাই, মায়ে ইমান এইবোৰ টেনশ্যন লৈ থাকিলে ক'ৰবালৈ ফুৰিবলৈ যোৱাই ভাল হ'ব একেটা দিন। অ' ভণ্টি ভণ্টি, এইফালে আহচোন, অলপ মোৰ লগত লাগি ভাগি দেহি। কি হ'ল বা ইমানকৈ চিঞৰিছে যে? মা ক'লৈ গ'ল আকৌ? মন চনবোৰ ভাল নাই অ'। তই মই ভাতকেইটা বনাওঁ দে, আমি ক'ৰবালৈ ফুৰিবলৈ যোৱাই ভাল হ'ব নেকি? ইমান এখন ঘৰৰ কাষত হুলস্থুল, মা শুনি শুনি টেনশ্যন হৈ গৈছে, চিন্তা হৈ গৈছে। ৰতন্তৰ ঘৰৰ কথা ভাবি ভাবি, বৰমা বৰদেউতাৰ কথা ভাবি ভাবি চিন্তা কৰি কৰি মা তত নোহোৱা হৈছে। বৈ আমি ক'ৰবালৈ কাইলৈ ফুৰিবলৈকে ওলাই যাওঁ, 3-4টাই। অ' বা তই ঠিকেই কৈছ দেই, ফুৰিবলৈ যোৱাই ভাল হ'ব। আমিও বহুত দিন যোৱাই নাই, দেউতাও ছুটি নাই কৈ থাকে। ভালেই হ'ল দে, আমি এই চাঞ্চতে ফুৰি আহোঁগৈ। দেউতা, আমি এটা কথা ভাবিছোঁ, ইমান মাৰ টেনশ্যন, মা ইমান চিন্তা কৰি আছে, আমি 4টাই গৈ ফুৰি অহাই ভাল হ'ব। আৰু ভাল জেগা, ভাল ঠাই এখন পালে মাৰ এনেও মন চনবোৰ ভাল লাগিব, গা চাবোৰ ভাল লাগিব। ইয়াত থাকিলে মাৰ প্ৰেছাৰহে বেছি হ'ব, গম পাইছেনে? সেইকাৰণে লৈ যোৱাই ভাল হ'ব ফুৰিবলৈ, আমি 4টাই ওলাই যোৱাই ভাল। অঁ তই ঠিকেই কৈছ, মই সেইটোৱে ভাবিছোঁ। আমি কাইলৈ ফুৰিবলৈ যোৱাই ভাল হ'ব, মই ছুটি লৈ ল'ম। ঠিক আছে দে, তহঁতি কোৱাটোৱে হ'ব। ভাল হ'ব পাই। বৈ বা আমি কাপোৰ চাপোৰবোৰ বান্ধোংগৈ বৈ। মা দেউতালৈও এটা বেগ ল'ব লাগিব নহয়, ব'ল। অঁ বৈ যাওঁ। ইহঁতি অলপ বেছিয়ে চিন্তা কৰিছে যেন পাইছোঁ অ'। ইমান একো হোৱা নাই মোৰ, বেয়া লাগে ন, একেহে মাক দেউতাক আমিও। হ'ব তুমি এইবিলাক চিন্তা কৰি নাথাকিবা, আমি কাইলৈ যোৱাই ভাল। ব'লা এতিয়া শুই থাকোঁগৈ। চবৰে বেগবোৰ ল'লা নহয়, ব'লা এতিয়া। অ' মা গাটো কেনেকুৱা লাগিছে এতিয়া, ভাল লাগিছে নাই মনটো অকণমান? এতিয়াহে মনটো ভাল লাগিছে পাই অকণমান, বাহিৰৰ মুকলি হেৰিখন পৰিৱেশটো দেখি এতিয়াহে ভাল লাগিছে সঁচাকৈ দেই। মাজনীহঁতে বৰ ভাল ডিচিশ্যন ল'লে ফুৰিবলৈ ওলাই অহা। হেৰি, ক'লৈ যাম বাৰু এতিয়া কাৰ ঘৰলৈ যাম নে ক'লৈ যাম একো ভাবি পোৱা নাই। ৰ'বা তুমি চিন্তা নকৰিবা, যাম আৰু এঠাইলৈ। এইখন ঘৰত থকাতকৈ আমি ওলাই আহিছোঁ যে বহুত ভালেই কৰিছোঁ। গছৰ তলত থাকিলেও আমি শান্তিত থাকিম, তাহাঁতি ভালে থাকক, আমাৰ পৰা সিহঁতি অশান্তি পাই থাকিব নালাগে। আহা সেইখন পালোহি আৰু, আজিৰ পৰা আমি এইখনতেই থাকিম। এয়াই আমাৰ ঘৰ, এয়াই আমাৰ সকলো। কি? এয়া দেখোন আশ্ৰম। আমি এতিয়া আশ্ৰমতে থাকিব লগা হ'ল নহয়নে? আমাৰ এনেকুৱা দিন আহিব বুলি ভবা নাছিলোঁ। এতিয়া আমি আশ্ৰমতহে থাকিবলগীয়া হ'ল। হে ঈশ্বৰ, আমাৰ নিচিনা আৰু কাৰোৱেই নহওক। আমাৰ এনেকুৱা দিন দেখিব লগা হোৱাৰ আগতে মই মৰি যোৱাই ভাল আছিল। ব'লা, ইয়াত তোমাৰ নিচিনা কিমান লগ বন্ধু পাবা। ইয়াত ভালহে লাগিব জানানে?